আইনী ব্যৱস্থাৰ দ্বাৰা যিটো অপৰাধীক শাস্তি দিয়াৰ ব্যৱস্থা সেইটোত কিন্তু পৰিৱৰ্তন হোৱা নাই। পৰিৱৰ্তন হোৱা হ'লে হয়তো আজি অপৰাধ কমিলেহেঁতেন। এই ভৱিষ্যতৰ একো নিৰাপত্তাই নাই। এজনী ছোৱালী ডাঙৰ কৰিবলৈ ইমানেই ভয়, নিৰাপত্তাবিহীন আজি এখন ৰাষ্ট্ৰত আমি আছো। সেই আঁচনিখিনি ক'ত প্ৰয়োগ কৰিব? যদি ছোৱালীজনী জীৱনটোৱে নাথাকে সেই আঁচনি কামত আহিবনে? প্ৰথমে কওঁ, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব জনাবলৈ নাপাহৰিব। নমস্কাৰ, জুলিছ নাইডিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সমগ্ৰ দেশৰ নাৰী জাতিৰ মনত খং, ক্ষোভ, বেদনাৰে জৰ্জৰিত সকলোৰে অন্তৰ। তথাপিও মনৰ ক্ষোভখিনিকে প্ৰকাশ কৰোঁ বুলি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আহিছোঁ। হয়, মই পশ্চিমবংগৰ মৌমিতাৰ যি বৰ্বৰ হত্যাকাণ্ড হ'ল তাৰেই কথা ক'ব লৈছোঁ। ক'বলৈ ভাষা নাই। চকুলো টুকাৰ বাদে প্ৰতিবাদ কৰাৰ বাদে আজি আমি একোৱে কৰিব পৰা নাই। চাৰিওফালে কেৱল প্ৰতিবাদৰ উত্তাল ঢৌ। বাতৰিটো কেৱল প্ৰতিবাদৰ কথা, কেৱল প্ৰতিবাদৰ কথা। হয়, আমাক ন্যায় লাগে। আমি ন্যায় বিচাৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। কিন্তু এই প্ৰতিবাদ কৰি থকা, ন্যায় বিচাৰি থকা আজিয়ে নে আগতে হৈ আহিছে? যুগ যুগ ধৰিতো এনেকৈয়ে কৰি আহিছে। অপৰাধীয়ে অপৰাধ কৰি থাকে, ধৰ্ষণ হত্যা হৈয়ে থাকে, আমাৰ নাৰী জাতিৰ ওপৰত অত্যাচাৰ চলিয়ে থাকে, আৰু আমি চকুলো টুকো আৰু অপৰাধ সংঘটিত হৈ যোৱাৰ পিছত আমি চকুলো টুকো আৰু প্ৰতিবাদ কৰোঁ। হয়তো দুখীয়ে ক'ৰবাত শাস্তি পাইছে, ক'ৰবাত পোৱা নাই। অপৰাধী ক'ৰবাত তেনেকৈ অপৰাধ কৰি পুনৰ মুক্ত মনেৰে ঘূৰি ফুৰে। আচলতে তেনেকুৱা ধৰণৰ শাস্তি আমি নিবিচাৰোঁ। আমি কি বিচাৰোঁ? কেনেকুৱা ধৰণৰ শাস্তি বিচাৰোঁ? আৰু এনেকুৱা ধৰণৰ শাস্তি বিচাৰোঁ যাতে দুখীয়ে আৰু দ্বিতীয়বাৰ অপৰাধ কৰিবলৈ ভয় কৰে। আৰু এনেকুৱা ধৰণৰ শাস্তি হওক যাতে আমি 10জনেও সেই শাস্তি দেখি যাতে অপৰাধ কৰিবলৈ ভয় কৰে। তেনেকুৱা ধৰণৰ শাস্তিহে আচলতে বিচাৰে। কিন্তু আজি আমাৰ ভাৰতবৰ্ষত আজি শাস্তিৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ? সেই তেনেকুৱা ধৰণৰ শাস্তি ব্যৱস্থা আচলতে আমাৰ ভাৰতবৰ্ষৰ আইনী ব্যৱস্থা তেনেকুৱা নাই। অপৰাধ কৰে, দোষী বুলি প্ৰমাণ হয়, প্ৰমাণৰ পিছত হয়তো কেইবছৰমান জেল হয়, কাৰাবাস হয়, কাৰোবাৰ হয়তো আজীৱন কাৰাদণ্ডও হয়। আৰু কাৰাদণ্ড হ'লে কি হ'ব? তেওঁতো আকৌ পুনৰ ওলাই আহি কেইবছৰমান কাৰাদণ্ড হোৱাৰ পিছত পুনৰ ওলাই আহি পুনৰ অপৰাধৰ লগত জড়িত হৈ পৰে। আৰু আজীৱন কাৰাদণ্ড পোৱা শুনিছোঁ, নাজানো কিমান আজীৱন কাৰাদণ্ড কিমানে পাইছে তেনেকুৱা অপৰাধ কৰা মানুহক। আৰু তেনেকুৱা অপৰাধ কৰা মানুহক আজীৱন কাৰাদণ্ড দিয়াতকৈ, কেইবছৰমান জেল দিয়াতকৈ অলপ বেলেগ ধৰণৰ শাস্তিমূলক ব্যৱস্থা কৰিব নোৱাৰি নেকি? যি শাস্তি ব্যৱস্থাৰ দ্বাৰা আন 10জনেও যাতে দেখি ভয় কৰে। আমাৰ মতেতো একেবাৰে এই হত্যাকাৰী, ধৰ্ষণকাৰীহঁতক একেবাৰে দোষী বুলি যেতিয়া আইনী প্ৰক্ৰিয়াৰ দ্বাৰা দোষী বুলি প্ৰমাণ হ'ব, প্ৰমাণ পোৱাৰ পিছত কিন্তু সেই কেইবছৰমান কাৰাদণ্ড দি তেনেকুৱা ধৰণৰ শাস্তি দিলে আচলতে নহ'ব। আমি সন্তুষ্টত আচলতে তেনেকুৱাত হ'ব নোৱাৰোঁ। কাৰণ অপৰাধী আকৌ ওলাই আকৌ অপৰাধত জড়িত হৈ পৰে। সেই তেনেকুৱাবিলাকক কেনেকুৱা ধৰণৰ শাস্তি দিব লাগে? একেবাৰে চকু টকু কাঢ়ি, হাত ভৰি ভাঙি একেবাৰে বিকলাংগ কৰি ৰাস্তাত পেলাই দিব লাগে। সেই তেনেকুৱা দেখি যাতে আৰু 10জনে অপৰাধ কৰিবলৈ ভয় কৰে। আইনৰ কথা বাৰু বৰ বিশেষ মই নাজানো, কিন্তু সেই ধৰণৰ শাস্তি কিন্তু পৰিৱৰ্তন মানে যি ধৰণৰ এতিয়া আমাৰ ভাৰতবৰ্ষৰ শাস্তি ব্যৱস্থা আছে সেইটো পৰিৱৰ্তন নহয়। হোৱা হ'লে আজি অপৰাধ কমিয়ে গ'লহেঁতেন, আজি অপৰাধ বাৰে বাৰে হৈ নাথাকিলেহেঁতেন। এতিয়া চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বা বহু ক্ষেত্ৰত ইমানেই পৰিৱৰ্তন আনিছে, পৰিৱৰ্তন আনিয়ে আছে সকলো ক্ষেত্ৰত। আজি নগৰ চহৰৰ উন্নতি হৈছে, শিক্ষাৰ ক্ষেত্ৰত আজি শিক্ষা পদ্ধতি আগৰ পদ্ধতিখিনি উন্নতি হোৱা নাই বুলি নতুন নতুন শিক্ষানীতি আনিছে। হয়, আমাক পৰিৱৰ্তন লাগে, পৰিৱৰ্তন সকলোতে লাগে। কিন্তু ভাৰতবৰ্ষত জনসংখ্যা যিমান বৃদ্ধি হয় তাৰ দুগুণ গতিত অপৰাধৰ সংখ্যা সিমানে বেছি হয়। সেইটো চাই কিন্তু সকলোতে পৰিৱৰ্তন আনিছে। এই আইনী ব্যৱস্থাৰ দ্বাৰা যিটো অপৰাধীক শাস্তি দিয়াৰ ব্যৱস্থা সেইটোত কিন্তু পৰিৱৰ্তন হোৱা নাই। পৰিৱৰ্তন হোৱা হ'লে হয়তো আজি অপৰাধ কমিলেহেঁতেন। এইখিনি মোৰ অনুভৱ দেই, এইখিনিয়ে শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। গতিকে সেই তেনেকুৱা ধৰণৰ হৈ থাকিলে কিন্তু চৰকাৰে যদি আমাৰ নাৰীসকলৰ সুৰক্ষাৰ কাৰণে একো ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি চকুলো টুকিয়ে থাকিব লাগিব, প্ৰতিবাদ কৰিয়ে থাকিব লাগিব। আমি এনেকৈ জীয়াই থাকিব লাগিব। যুগ যুগ ধৰি আগতেও এনেকুৱা হৈ আছে আৰু হয়তো ভৱিষ্যতেও এনেকুৱাই হৈ থাকিব। তেতিয়া আমি কি কৰিব লাগিব? পৰিস্থিতি চাই আচলতে আমি নিজেই নিজৰ কিছুমান ব্যৱস্থা কৰিব লাগিব। এতিয়া আমি এটা সন্তান, কইনাই হওক ল'ৰাই হওক, সন্তান এটাত যেতিয়া ডাঙৰ কৰোঁ, পঢ়া শুনাৰ পৰা আদি কৰি
ল'ৰাটোৰ ভাল মানুহ হওক, কিবা হওক, ডক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, বা কোনোবা গায়িকা হওক, কোনোবা অভিনেত্ৰী হওক, অভিনেতা হওক, কিবা যিটো দিশত যাব পাৰে আমি সিহঁতক লৈ যাব বিচাৰোঁ। আৰু সেই লৈ যোৱাৰ ক্ষেত্ৰৰ উপৰিও আজি কিন্তু আমি মাতৃসকলে, নাৰীসকলে আৰু এটা কথা তাত সংযোজন কৰিবলৈ সময় আহি পৰিছে। সেইটো হৈছে এই প্ৰতিটো শিক্ষা দিয়াৰ লগতে বিশেষকৈ কন্যা সন্তানৰ ক্ষেত্ৰত এই মাৰ্চিয়েল আৰ্ট, আত্মৰক্ষাৰ সেল্ফ ডিফেন্স যিটো, সেইটো মানে এগৰাকী নাৰীক, এগৰাকী ছোৱালীক মানে কন্যা সন্তানক প্ৰশিক্ষণ দিয়াটো বহুত জৰুৰী হৈ পৰিছে। হয়, 10-12 জনে বা 8 জনে এগৰাকী ছোৱালী বা এগৰাকী নাৰীক যদি আক্ৰমণ কৰে বাচি অহাৰ উপায় নাথাকে, কিন্তু 2-3 জনৰ লগত যুঁজিব পৰাকৈ এগৰাকী নাৰী সেই মাৰ্চিয়েল আৰ্টৰ দ্বাৰা প্ৰশিক্ষণ লৈ যদি, সেই প্ৰশিক্ষণৰ দ্বাৰা যদি উপযুক্ত হয়, 2-3 জনৰ লগত যুঁজিব পৰাকৈ অন্ততঃ ক্ষমতাখিনি যদি আমি শিকিব পাৰোঁ, সেই পদ্ধতিখিনি যদি আমি ল'ব পাৰোঁ বা সন্তানক দিব পাৰোঁ, তেতিয়া নিশ্চয় অলপ হ'লেও ক'ৰবাত কামত আহিব বুলি ভাবোঁ। আৰু সেইকাৰণে মই সকলো মাতৃলৈ এইটো অনুৰোধে এটা, সকলো শিক্ষাৰ লগত নাচ গানৰ লগতে মানে কন্যা সন্তানক সেই শিক্ষাটো দিয়াটো বহুত জৰুৰী বুলি মই ভাবোঁ। আৰু এইটো এটা অনুৰোধে কৰিছোঁ আপোনালোকে দিয়ক তেনেকুৱা এটা প্ৰশিক্ষণ। মানে পৰিস্থিতি চাই এতিয়া ক'বলগীয়া হৈছে, ইমানেই লেতেৰা পৰিস্থিতি, ইমানেই পৰিৱেশ বেয়া। ক'ৰবাত আজি এজনী ছোৱালী ওলাই যাবলৈ হ'লে চিন্তা, ক'ৰবাত টিউশ্যন এটা ল'বলৈ, ক'ৰবাত ছোৱালী এজনী অকলে চাকৰি কৰিব, ক'ৰবাত মহিলা এজনী অকলে চাকৰি কৰিবলৈ হ'লে আজি বহুত মানে চিন্তা কৰিবলগীয়া বিষয় হৈছে। ভয় সোমাইছে মনত, সকলোৰে শংকা হৈছে। গতিকে তেনেকুৱা পৰিৱেশত কিছুমান মানে চিন্তা মনলৈ আহিছে, সেইখিনিকে শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব আপোনালোকে, আৰু কমেণ্ট কৰি আপোনালোকেও বাৰু মোৰ কথাখিনিৰ লগত আপোনালোকৰ মনৰ যদি ক'ৰবাত হ'লেও অকণমান মিল থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন। আৰু দ্বিতীয়তে হৈছে আৰু এটা কথা, এই চৰকাৰে ইমানেই এতিয়া আঁচনি দিছে, বিভিন্ন ধৰণৰ আঁচনি দিছে কন্যা সন্তানৰ কাৰণে, কিবা মাইনা কিবা আঁচনি, ফ্ৰীতে বেগ, ফ্ৰীতে ড্ৰেছ, স্কুলবিলাকতো আজিকালি সকলো ফ্ৰীয়ে দিছে। আৰু মুঠতে কন্যা সন্তানক লৈ বহুত কিবা কিবি আঁচনি, মাজনী আঁচনি, কিবা মই এতিয়া নামবোৰ মনলৈ অহা নাই, আঁচনিবিলাক দি আছে। সেই আঁচনি দিয়াৰ লগতে এই বিশেষকৈ ছোৱালীসকলৰ কাৰণে চৰকাৰী স্কুলৰ মানে লগতে যদি এখন এই মাৰ্চিয়েল আৰ্টৰ সেই মানে প্ৰশিক্ষণৰ, তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়া স্কুলো যদি ছোৱালীৰ কাৰণে ফ্ৰীতে খোলে, তেতিয়া ভাবোঁ মই বহুতখিনি উপকাৰ হ'ব। 100%ৰ ভিতৰত 5% হ'লেও হ'ব বুলি ভাবোঁ। আৰু যদি এতিয়া নাৰী সেই ছোৱালীৰ কাৰণে যিখিনি চৰকাৰে আঁচনি দি আছে, ছোৱালীৰ ভৱিষ্যতৰ একো নিৰাপত্তাই নাই। এজনী ছোৱালী ডাঙৰ কৰিবলৈ ইমানেই ভয়, নিৰাপত্তাবিহীন আজি এখন ৰাস্তাত আমি আছোঁ। সেই আঁচনিখিনি ক'ত প্ৰয়োগ কৰিব? যদি ছোৱালীজনী জীৱনটোৱে নাথাকে, সেই আঁচনি কামত আহিবনে? গতিকে প্ৰথম কথা হ'ল নাৰীৰ নিৰাপত্তাৰ বহুত প্ৰয়োজন আমাৰ এই ভাৰতবৰ্ষত। এতিয়া গোটেই ভাৰতবৰ্ষৰ চুকেকোণে অকল তেনেকুৱা ধৰণৰ বাতৰি। আৰু এটা কথা কৈ থওঁ এইখিনিতে, বাতৰি পৰিৱেশনৰ ক্ষেত্ৰতো যিখিনি নিউজ চেনেল আছে, তেওঁলোকে বাতৰিটো ইমান বেয়াকৈ প্ৰচাৰ কৰে। আমি নাৰী হিচাপে আচলতে বাতৰিখিনি শুনিবলৈ বেয়াই লাগে। ঘটনাটো যি ধৰণে বৰ্ণনা কৰিব লাগে তাতকৈ অধিক মানে কিছুমান ইমান বেয়া লগা শব্দ প্ৰয়োগ কৰি তেওঁলোকে বাতৰিটো পৰিৱেশন কৰে। সকলো পৰ্টেলবিলাকে হওক বা নিউজ চেনেলবিলাকে হওক, সকলো কিন্তু তেনেকৈয়ে পৰিৱেশন কৰে। আমি নাৰী হিচাপে আকৌ সেই ধৰণৰ বাতৰিটো শুনিলোৱেই ইতিমধ্যে, আকৌ এবাৰ সেই শব্দখিনি যেতিয়া প্ৰয়োগ কৰে, তেতিয়া আকৌ মই এতিয়া শব্দটো আমি উচ্চাৰণেই কৰিব নোৱাৰোঁ, যিবিলাক শব্দ উচ্চাৰণ কৰিছে, ব্যৱহাৰ কৰিছে তেওঁলোকে বাতৰিত পৰিৱেশন কৰোঁতে, আকৌ এবাৰ যেন আমি লজ্জিত হৈ পৰোঁ সেইবিলাক শুনি, এনেকুৱা লাগে। সেইখিনি কথাও আচলতে এই চেনেলবিলাকে অকণমান গুৰুত্ব দিয়াটো যথেষ্ট প্ৰয়োজন। শালীনতা ৰাখি যাতে বাতৰিবিলাক প্ৰকাশ কৰে, তাৰে আৰু এটা সেইটোও মই অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয়তে হৈছে আমি নাৰীসকলে পৰিস্থিতি চাই কিছুমান ব্যৱস্থা ল'ব লাগে। যেনেকৈ ছোৱালীবিলাকে আমি নাৰীসকলে আমি পাৰ্চত কিছুমান বস্তু ৰাখোঁ হেৰি কৰিবৰ কাৰণে, প্ৰসাধনৰ সামগ্ৰী কিছুমানে লৈ ফুৰা দেখা যায়। কিন্তু তাৰ লগতে আমি এই পৰিস্থিতি চাই মই এই কথাটো কৈছোঁ, কিছুমান আক্ৰমণ কৰিব পৰা বস্তু, যেনেকৈ জলকীয়া গুড়ি, স্প্ৰে, হঠাৎ যদি এজন ল'ৰাই বেয়াকৈ কিবা কৰে বা টনা আজোৰা কৰিব বিচাৰে, তেতিয়াহ'লে এইখিনি প্ৰয়োগ কৰি অন্ততঃ পলাব পৰা হ'ব বুলি মই ভাবোঁ। ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ আছে, যেনেকৈ সৰু সৰু মানে কিছুমান ফল্ডিং টাইপৰ ছুৰী লগত ৰাখিব পাৰে বুলি মই ৰাখিলে মানে ভাল হ'ব বুলি মোৰ ফালৰ পৰা মই ভাবোঁ। পৰিস্থিতি চাই মানে কথাখিনি মনলৈ আহিছে। এইকেইদিন হঠাতে বাতৰি চাই চাই মনবিলাক একেবাৰে অশান্ত হৈ আছে, সেইকাৰণে খুবতে কথাখিনি প্ৰকাশ কৰিছোঁ।
আৰু সদৌ শেষত মৌমিতাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেওঁলোকৰ পৰিয়ালে উপযুক্ত ন্যায় পাওক তাৰে কামনা কৰিছোঁ। আৰু আজিৰ কথাখিনি যদি ভাল লাগে তেতিয়া প্লিজ শ্বেয়াৰ কৰিবই আৰু লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই।